এই ইউনিছ তামুলী বোলা মানুহবিলাক হৈছে মেইন বিজেপিৰ বি টিম। কিয় কৈছোঁ? কেইদিনমান আগতে হয়তো কোনোবা বিজেপিৰ হওক বা কোনোবা নেতাই কৈছিলে যে মাইক বন্ধ কৰিম, আজান বন্ধ কৰিম, এনেকুৱা ধৰণৰ হয়তো কথা কৈছিলে। মই কোনে কৈছিলে নাজানো, কিন্তু এই কথাটোকে ইউনিছ তামুলী বোলা মানুহজনে ইমান ডাঙৰ কৰিছে যে কৈ আছে কি চাৰিটা মাইক লগাম। এইবোৰ কথা ইলেকশ্যনৰ আগত ক'ব নালাগে, কাৰণ বিজেপিয়ে জানে যে অসমত হিন্দু মানুহ মেজৰিটি আছে আৰু তেওঁলোকৰ মেইন এজেণ্ডাটোৱে হৈছে কি যে হিন্দু ভোটাৰক আকৰ্ষিত কৰা। এতিয়া যদি এই ইউনিছ তামুলী বোলা মানুহবিলাকে এই ধৰণৰ কথা কৈ থাকে, মানুহে এনেই ভাবে যে বহুতখিনি মানুহে ভাবে যে তেওঁলোকে বিজেপিক ভোট দিব নিবিচাৰে, কিন্তু এনেকৈ ভাবে যে যদি কংগ্ৰেছক ভোট দিয়ে মিয়া মানুহৰ উৎপাত হ'ব, মুছলমানৰ উৎপাত হ'ব, এক্সেট্ৰা কথাবিলাক ভাবে। যদি এই ধৰণৰ কথাৰে এই সময়ত 4টা মাইক লগাম এটাৰ জেগাত, গাঁৱে গাঁৱে মছজিদ বনাম, এই ধৰণৰ কথা যদি কয়, তেতিয়া মানুহখিনিয়ে উচতাই দিয়া হ'ব আৰু তেওঁলোকে কেতিয়াও ভোট নিদিব বিৰোধীক। গতিকে এইবাৰ মানুহবিলাকে বিভিন্ন ধৰণৰ ইছ্যু লৈ আহিছে, মানুহখিনিয়ে বিভিন্ন ধৰণে বুজি পাইছে। জুবিন গাৰ্গৰ বিশেষকৈ আমাৰ যি কথাটো হৈছে, জুবিন গাৰ্গৰ জাষ্টিছৰ কথাটো মেইন কথা, এই ধৰণৰ কথাবিলাক আছে। গতিকে বিৰোধীটো যথেষ্ট ভোট যোৱাৰ এবাৰ আশংকা আছে। কিন্তু এই সময়ত যদি ইউনিছ তামুলী নামৰ মানুহবিলাকে যদি এই ধৰণে বিজেপিৰ বি টিম হিচাপে কাম কৰে, তেতিয়া কিন্তু এটা বিৰাটেই ডাঙৰ কথা হ'ব। গতিকে এই ধৰণৰ মানুহবিলাকৰ মুখ বন্ধ কৰাটো কংগ্ৰেছৰো দায়িত্ব বুলি মই ভাবোঁ, কংগ্ৰেছ বা বিৰোধী দলৰ দায়িত্ব বুলি মই ভাবোঁ।